সকলো সংবাদ মাধ্যমৰ সকলো বন্ধু শুভাকাংক্ষীলৈ আমি আন্তৰিক কৃতজ্ঞতা জনাইছো। আমি এটা কথা স্পষ্ট কৰিবলৈ আচলতে ইয়াতে আপোনালোকক আজি আমন্ত্ৰণ জনাইছো। আপোনালোকে দেখি আহিছে আজি 17টা দিনে আমি শান্তিপূৰ্ণভাৱে কোনো বিশৃংখলা নোহোৱাকৈ ইয়াতে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি গৈ আছো। কিন্তু এই বহিৰাগত ব্যক্তিগত প্ৰতিষ্ঠানটোৱে আমাক কোনোফালে নোৱাৰি একতা কোনোফালে বিঘ্নিত কৰিব নোৱাৰি কিছুমান অদৰকাৰী অভিযোগ, কিছুমান অবাঞ্ছিত অভিযোগ কিছুমান আমাৰ ওপৰত জাপি দিয়া পৰিলক্ষিত হৈছে। দুই এটা সংবাদ মাধ্যমৰ যোগেদি বা ফেচবুকৰ যোগেদি হওক, তেওঁলোকে তাত কৈছে যে আমাৰ কোনোবা সতীৰ্থই এম্বুলেন্সৰ ক্ষতি কৰিছে, কোনোবা সতীৰ্থই তেওঁলোকে যিখিনি চালক এতিয়া আনিছে অপ্ৰশিক্ষিত, সেইখিনি দি গাড়ী চলাওঁতে আমি তেওঁলোকক কিবা অসুবিধা কৰিছো। কিন্তু গোটেই অসমবাসী ৰাইজে দেখা পাইছে আমি সচলতে অৱস্থান কৰি আছো, ইয়াৰ পৰা যোৱাই নাই। আৰু আমাৰ কোনো সতীৰ্থ তেনেধৰণৰ হিংসাত্মক কাৰ্যকলাপত জড়িত হোৱা নাই। এম্বুলেন্সখন আমাৰ জীৱিকা, এইখনো আমি মন্দিৰ বুলি ভাবো। এম্বুলেন্সখন ক্ষতি কৰাৰ কথা আমাৰ কোনো সতীৰ্থই সপোনতো নাভাবে, কল্পনাও নকৰে। আৰু ৰাইজৰ সেৱা আমি বিঘ্নিত কৰিব কিয় খুজিম? ৰাইজৰ সেৱা তেওঁলোকে বিঘ্নিত কৰিছে। এতিয়াও চৰকাৰে তেওঁলোকক MPW দিছে যাতে ৰাইজে সেৱাখিনি পায়, MPW দিছে, নিজা চালকো দিছে। কিন্তু তেওঁলোকে কৰিছে কি? আপোনালোকে খবৰ ল'বচোন, অসম চৰকাৰকো মই জনাম, আপোনালোকে নিজাকৈ তদন্ত কৰিবচোন। তেওঁলোকে সঁচাকে এই মানুহখিনি দি ৰাইজক সেৱা দিছে নে তেওঁলোকে কিলোমিটাৰটো এচিড কৰিছে? যোনটো কিলোমিটাৰ এচিড কৰিলে তেওঁলোকে বিল কৰিব। আপোনালোকে নিজে দেখা পাব তেওঁলোকে গাড়ীবিলাক ঘূৰাই ফুৰিছে, অনাই বনাই এনেই ঘূৰাই ফুৰিছে। এইখিনি আমাক ক'ব লগা আছিল, যাতে আমাৰ কাৰোবাক কোনোবা সতীৰ্থক বিপদত পেলাব পাৰে। তেওঁলোকে মাজতে আপোনাৰ কিবা এটা নে দুটা তেল ডিপুত কোনোবাই টায়াৰ পাঞ্চাৰ কৰিছে, কোনে কৰিছে ঈশ্বৰে জানে। চিধা চিধি তেওঁলোকে আমাৰ সতীৰ্থৰ নাম কৈছে। মাজতে আপোনাৰ ক'ৰবাত টোল গেটত এজনে ভাড়া মাৰি ধৰা পৰিছে। ভাড়া যেতিয়া খুজিব, কোনোবাই তেওঁক কিবা এটা কৈছে, ভাড়া খুজিলেতো ক'বই। এতিয়া সেইটো বস্তু মানুহক ভাড়া খুজিলে গালি খাব, সেইটো আমাৰ গাত পেলাই দিলে কেনেকে হ'ব? এজনে ড্ৰাগছ লৈছে, এম্বুলেন্সত ড্ৰাগছ লৈ গৈছে, তেওঁক ৰাইজে ধৰিছে। এজনে এক্সিডেণ্ট কৰিছে, ৰাইজে পিটিছে। তাতে আন্দোলন কৰি থকা ল'ৰাকেইটাক ধৰিলে কেনেকৈ হ'ব? প্ৰশিক্ষণ নোহোৱাকে, কোনো ধৰণৰ বিচাৰ বিবেচনা নকৰাকে আপোনালোকে জনস্বাস্থ্যৰ লগত খেলি পেলাই উদ্ধতালি কৰিব। 1 মিনিটত এটা এপইণ্টমেণ্ট দিব আপোনালোকে। 1 মিনিটত ইণ্টাৰভিউ শেষ, বায়'ডাটা লৈছে, এপইণ্টমেণ্ট দিছে। আৰু মই শুনা মতে মোৰ হাতত প্ৰমাণ নাই কাৰণে নকওঁ, অসমৰ্থিত তথ্য যিহেতু, গতিকে ক'ব নাপায়। মই শুনা মতে তাতে এই বায়'ডাটা দিওঁতে আকৌ ধনৰ লেনদেনো হৈছে বোলে। কিন্তু মোৰ হাতত কোনো প্ৰমাণ নাই, গতিকে এইটো মই বিশ্বাস কৰা নাই। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ আলোচনা বুলি সঠিককে ক'ব নোৱাৰো। আমি তেওঁক গৈ সাক্ষাৎ কৰিছিলো, আমাৰ মনোবেদনাখিনি কৈছিলো। তেওঁ আমাক আশ্বস্ত কৰিছে হয়তো খুব কম সময়ৰ ভিতৰতে আমি ইয়াৰ পৰা উঠি যাব পাৰিম। নিৰ্দিষ্ট সময় আপোনালোকক ডেডলাইন দিয়া হৈছে। তেওঁলোকে নিজকে সংবিধানৰ ওপৰত বুলি ভাবিছে। তেওঁলোকৰ লগত আমি কিনো ক'ম আৰু। তেওঁলোকে আমাৰ অবৈধ বুলি ঘোষণা, তেওঁলোকে নিজকে স্বামীত্ব বুলি ভাবি লৈছে। আন্দোলনখন অবৈধ বুলি তেওঁলোকে ঘোষণা কৰি দিব পৰা হৈছে। আন্দোলনখন অবৈধ। আজি যে 4 মাহে এতিয়া আপোনালোকক কাকুতি মিনতি কৰি আছিলো, নটিচ দি আছিলো, এইবিলাকো অবৈধ আছিল। আপোনালোকে যে কৰি আছে, বোনাছ নিদিয়াকে কাম কৰাই আছে। আপোনালোকে গাড়ীখন এক্সিডেণ্ট হলে পাইলটজনৰ পইচা কাটে। আপোনালোকে 150 গাড়ী দিনত চলাই, ৰাতি নচলায়। আপোনালোকে নৌকা এম্বুলেন্স 5খন আছে, কাগজে কলমে 5খন চলিছে। বাস্তৱত মাজুলীত গোটেই অসমবাসীয়ে যেনে এখন কাঠৰ নৌকা চলি আছে, আজিকালি বোধহয় এখন এক্টিভ হৈছে। এইবিলাক কিন্তু বেআইনী নহয়। আমি আমাৰ প্ৰাপ্যখিনি বিচাৰাটো বেআইনী।